এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 24 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত যুৱক যুৱতীসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ যুৱক যুৱতীসকলৰ বাবে। তো অসমৰ যুৱক যুৱতীসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ভাৰত চৰকাৰে 2024-25 চনৰ বাজেটত যুৱক যুৱতীসকলৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে পোনপটীয়াকৈ আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে দেশৰ 50টা শীৰ্ষ প্ৰতিষ্ঠানে 1 কোটি যুৱক যুৱতীক ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰিব। তো ইণ্টাৰ্ণশ্বিপৰ সময়ত এককালীনভাৱে 6,000কৈ টকা আৰু প্ৰতিমাহে 5,000কৈ টকা লাভ কৰিব ইণ্টাৰ্ণশ্বিপ আঁচনিৰ সহায়ত। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে কেন্দ্ৰীয় বাজেট 2024-25 যুৱ দক্ষতা বিকাশৰ বাবে বৃহৎ পদক্ষেপ। দেশৰ 500টা শীৰ্ষ প্ৰতিষ্ঠানে 1 কোটি যুৱক যুৱতীক ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰিব। তো ভাৰত চৰকাৰে 2024-25 চনৰ বাজেটত যুৱক যুৱতীসকলৰ বাবে এখন বিশেষ আঁচনি হাতত লৈছে। তো এইখন আঁচনিৰ জৰিয়তে ভাৰত তথা অসমৰ 1 কোটি যুৱক যুৱতীসকলক ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব ইণ্টাৰ্ণশ্বিপ। তাৰপিছত কি হৈছে ইণ্টাৰ্ণশ্বিপৰ সময়ত এককালীনভাৱে 6,000কৈ টকা লাভ কৰিব যুৱক যুৱতীসকলে। ইয়াৰ লগতে ইণ্টাৰ্ণশ্বিপখন যিমান দিনলৈকে চলিব প্ৰতি মাহতে 5,000কৈ টকা প্ৰদান কৰিব ভাৰত চৰকাৰে। তো যিসকল মানুহৰ ঘৰত শিক্ষিত যুৱক যুৱতী আছে সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে অসম তথা ভাৰতৰ যুৱক যুৱতীসকলে ভাৰত চৰকাৰৰ ইণ্টাৰ্ণশ্বিপ আঁচনিখনত কেনেকৈ আবেদন কৰিব আৰু 6,000কৈ টকাৰ লগতে 5,000কৈ টকা প্ৰতি মাহত কেনেকৈ লাভ কৰিব। তো এই বিষয়ে যদি আপোনালোকে বিস্তাৰিত জানিব বিচাৰে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে চিফ মিনিষ্টাৰ অফ আছামৰ ফালৰ পৰা এনেকৈ এখন টুইট কৰিছে। তো ইয়াতে লিখা আছে দ্য অভিনন্দন এডুকেশ্যন লোন ছাবচিডি স্কিম 2.0 introduced by the government of Assam led by ACM Dr. Himanta Biswa Sharma aims to support students in pursuing their higher education by offering a subsidy of up to 50,000 on education loan section between April 1, 2020 and March 31. তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে দেখুৱাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে অভিনন্দন এডুকেশ্যনেল লোন ছাবচিডি স্কিম 2.0। তো এইখন আঁচনিৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভ কৰিব বিচাৰে কিন্তু আৰ্থিক দিশত টনকিয়াল নহয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে অভিনন্দন এডুকেশ্যন লোন ছাবচিডি স্কিম 2.0ৰ জৰিয়তে 50,000কৈ টকাৰ লোনৰ ক্ষেত্ৰত কিন্তু ৰাজসাহায্য লাভ কৰিব। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে পঢ়ি বুজাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে এ ফাইনেন্সিয়েল ছাপৰ্ট স্কিম ফৰ ষ্টুডেণ্টছ থ্ৰু প্ৰভাইডিং লোন ছাবচিডি ফৰ লোন ছেকশ্যন বিটুইন এপ্ৰিল 1, 2020 টু মাৰ্চ 31, 2024।
তো যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে লোন লৈছিল সেই লোন লোৱাৰ সময়সীমা হ'ল 1 এপ্ৰিল 2020 চনৰ পৰা আৰম্ভ কৰি 31 মাৰ্চ 2024 চন। তো এই তাৰিখৰ ভিতৰত যিসকল শিক্ষাৰ্থীয়ে লোন লৈছিল সেইসকল শিক্ষাৰ্থীয়ে অভিনন্দন এডুকেশ্যনেল সাবসিডি লোন স্কিমত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব সেই আপোনালোকক বিস্তাৰিত বুজাই দিছোঁ। তাৰ পিছত লিখা আছে সাবসিডি 50,000 মেক্সিমাম পাৰ এক্সিটিং এডুকেশ্যনেল লোন এমাউণ্ট। তো যিসকল শিক্ষাৰ্থীয়ে আগতীয়াকৈ লোন লৈছিল সেইসকল শিক্ষাৰ্থীয়ে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে পোনপটীয়াকৈ চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব 50,000কৈ টকা। ইয়াৰ লগতে আৰু কোৱা হৈছে অনলাইন পৰ্টেল টু বি লঞ্চ অন ছেপ্টেম্বৰ 5, 2024 টিচাৰ্ছ ডে। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে অসম চৰকাৰে 5 ছেপ্টেম্বৰ তাৰিখে অনলাইন পৰ্টেল মুকলি কৰিব এইখন আঁচনিত আবেদন কৰাৰ বাবে। তো আপোনালোকৰ ঘৰতো যদি এনে শিক্ষাৰ্থী আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনালৈ। তো আকৌ অসমত আৰম্ভ হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আবেদন। তো এইখন আঁচনিৰ জৰিয়তে কি লাভ হ'ব, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো ভাৰত চৰকাৰে দুখীয়াসকলৰ সহায়ৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি আৰম্ভ কৰিছে। তেতিয়া বিচাৰিলে আপোনালোকৰ হাতত থকা মোবাইল ফোনটো দিয়ে কিন্তু 1 ছেকেণ্ডতে কৰিব পাৰিব আবেদন। তো যিসকল মানুহে BPL কেটেগৰীত অন্তৰ্ভুক্ত, যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত ভাৰত চৰকাৰে প্ৰতিজন দুখীয়াসকলক প্ৰদান কৰিব এখনকৈ সাবসিডি গেছ। তো যিসকল মানুহে এতিয়ালৈকে সাবসিডি গেছ পোৱা নাই কিন্তু ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে এতিয়া বিচাৰিলে নিজৰ হাতত থকা মোবাইল ফোনটো দিয়ে 1 ছেকেণ্ডতে কৰিব পাৰে আবেদন। কিয়নো ভাৰত চৰকাৰে আকৌ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে আৰু চৰকাৰৰ ফালৰ পৰা সাবসিডি ফ্ৰী গেছ লাভ কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ তথ্য দেখুৱাই দিম যে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত কেনেকৈ কৰিব পাৰিব আবেদন। তো আপোনালোকে বিচাৰিলে কিন্তু 1 ছেকেণ্ডতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। তো আপোনালোকে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, কিয়নো এতিয়া আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ এখন নতুন খবৰ প্ৰদান কৰিম। তো গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অপেক্ষা কৰি আছে যে 10,000কৈ টকা কেতিয়া আৰু কিমান তাৰিখে অসম চৰকাৰে বেংক একাউণ্টত সোমাই দিব। তো অসম চৰকাৰে কিন্তু ইতিমধ্যেই শেষ কৰিলে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 গছপুলিৰ কাম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 গছপুলি ৰোপণ কৰিছে আৰু গছপুলিবোৰ সযতনে ৰাখিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিঃসন্দেহে লাভ কৰিব 10,000কৈ টকা। তো 10,000কৈ টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী অতি শীঘ্ৰে 2-3 মাহৰ ভিতৰতে লাভ কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ নিজৰ বেংক একাউণ্টত 10,000কৈ টকা।
তো যেতিয়াই কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব তেতিয়াই কিন্তু আপোনালোকক নতুনকৈ ভিডিঅ' বনাই জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াৰ লগতে যিসকল মানুহে অনলাইন শ্বপিং আৰু ষ্টক মাৰ্কেট সম্বন্ধে জানিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই।